নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰত 24 আৰু দিনৰ খবৰৰ হৈতে ষ্টুডিঅত মই প্ৰীতি এতিয়া চাও আহক আজিৰ সবিশেষ খবৰ পৰিবহন বিভাগৰ পথ সুৰক্ষাৰ সজাগতা অভিযানৰ পিছতো মহানগৰীত ৰাখ পোৱা নাই দুৰ্ঘটনা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে ট্ৰেফিক পইণ্ট ডাম্পাৰৰ খুন্দাত চুৰমা ট্ৰেফিক পইণ্ট কথামুপি প্ৰাণ ৰক্ষা কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ দুৰ্ঘটনাত আহত ডাম্পাৰ চালক অপৰাধ ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে ট্ৰেফিক পইণ্ট NL01AG 1934 নম্বৰৰ ডাম্পাৰৰ খুন্দাত চুৰমাৰ হৈ পৰিলে এটা ট্ৰেফিক পইণ্ট কথমপিহে প্ৰাণ ৰক্ষা কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ আৰু দুৰ্ঘটনাত আহত হৈছে অভিশপ্ত স্থলীলৈ পৰিণত দেৰগাঁৱৰ বালিজান দুৰ্ঘটনাস্থলী এইবাৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত 14 চকীয়া কয়লা পৰিবাহী ট্ৰাকখনৰ নম্বৰ RJ19GH3529 দেৰগাঁও বালিজানত পুনৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে বাগৰি পৰিছে এখন কয়লা পৰিবাহী ট্ৰাক আৰু দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে RJ19GH3529 আৰু 3 দিন পূৰ্বে বালিজানত ট্ৰাক বাছৰ সংঘৰ্ষত নিহত হৈছিল কমেও আজি পুৱাৰে পৰা আৰম্ভ হল ৰাজহুৱা পৰিবহন সেৱা পুৱা 5 বজাৰ পৰা ৰাজ্যত চলিল বাণিজ্যিক বাহন 48 ঘণ্টাৰ পৰা 24 ঘণ্টালৈ বন্ধ ৰাখ কৰিলে মটৰ শ্ৰমিক সন্থাই কালি পৰিবহন বিভাগৰ হৈতে হোৱা বৈঠকত এই সিদ্ধান্ত হল ৰাজহুৱা পৰিবহন সেৱা পুৱা 5 বজাৰ পৰা ৰাজ্যত চলিল বাণিজ্যিক বাহন 48 ঘণ্টাৰ পৰা 24 ঘণ্টালৈ হ্ৰাস কৰিছে বন্ধ আৰু বন্ধ হ্ৰাস কৰিলে মটৰ শ্ৰমিক সন্থাই কালি পৰিবহন বিভাগৰ হৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা গোলাঘাটৰ 2 নং কাবৰুৱা গাঁৱত দুটা ফৈদৰ মাজত চলিছে হিলগুটিৰ আক্ৰমণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহা আৰক্ষীৰ দলকো হিলগুটিৰে আক্ৰমণ কৰাৰ অভিযোগ বৰ্তমানে গাঁওখনত বিৰাজ কৰি আছে ছপা উত্তেজনাৰ গোলাঘাটৰ 2 নং কাবৰুৱা গাঁৱত উত্তপ্ত পৰিস্থিতি দুটা ফৈদৰ মাজত চলিছে শিলগুটিৰ আক্ৰমণ আৰক্ষীৰ দলকো শিলগুটিৰে আক্ৰমণ কৰাৰ অভিযোগ জানিব পৰা মতে কাবৰু গাঁৱৰ আব্দুল আলী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে যোৱা 3 জানুৱাৰীত গাঁওখনেৰে শৰীফ আলী নামৰ যুৱকজনৰ পৰিয়ালৰ 3 গৰাকী লোকক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছিল অভিযোগ অনুসৰি কাবৰু গাঁৱত উদণ্ড যুৱক আব্দুল আলীয়ে প্ৰায় দাদাগিৰি আৰু গুণ্ডাগিৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ বিৰুদ্ধে মাত মাতিছিল শৰীফ আলীয়ে তাৰ বাবে শৰীফৰ পৰিয়ালৰ ওপৰত আক্ৰমণ কৰি পলায়ন কৰে আব্দুল আলীয়ে শুকুৰবাৰে সেই ঘটনাৰ তদন্ত কৰিবলৈ যোৱা আৰক্ষীৰ দলৰ লগতে শৰীফৰ পৰিয়ালক শিলগুটিৰে আক্ৰমণৰ লক্ষ্য কৰি লয় আব্দুল আলীৰ 2 বায়েক সুনিতা বেগম আৰু সানু বেগমে এই ঘটনাত আঘাতপ্ৰাপ্ত শৰীফৰ মাতৃ ইতিমধ্যে চিকিৎসাধীন পলাতক অৱস্থাত থকা আব্দুল আলীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে গাঁওখনৰ ৰাইজে বৰ্তমানে গাঁওখনত বিৰাজ কৰিছে চেপা উত্তেজনাৰ আব্দুল আলী আপোনাৰ মানিক দাস আলীৰ পুত্ৰ যিজন আব্দুল আলীয়ে আপোনাৰ সকলো টাইমতে আপোনাৰ মানে পেকেটত বা মানে জেকেটৰ পকেটতে হওক বা অন্যান্য যিকোনো পকেটতে আপোনাৰ এখন খুকুৰি লৈ ফুৰে আৰু সি সকলোকে মানে আক্ৰমণ কৰি ফুৰে আজিৰ পৰা প্ৰায় 2 বছৰমানৰ আগতে আপোনাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়তো আপোনাৰ ল'ৰা দুজনক আপোনাৰ কুকুৰ মাৰি সি আক্ৰমণ কৰে লগতে তাৰ পাছত যোৱাৰ পাছতে আমাৰ ঘৰত মোৰ ৱাইফক আৰু মোৰ কাম কৰা ল'ৰাজনক মোৰ ভাইটিক সি কুকুৰে দি আক্ৰমণ কৰে গতিকে মই কেতিয়া আপোনাৰ আক্ৰমণ কৰে আজি আপোনাৰ আক্ৰমণ কৰা 3 তাৰিখে আক্ৰমণ কৰিছে 3 তাৰিখে ৰাতি 10টা বজাত আৰু মই হাতজোৰ কৰি এটা কথা মই আমাৰ ডিজিপি ছাৰলৈ অনুৰোধ কৰিব বিচাৰোঁ আৰু লগতে আমাৰ গোলাঘাট প্ৰশাসনলৈ অনুৰোধ কৰিব বিচাৰোঁ যে ল'ৰাজনক যিকোনো পৰ্যায়ত কৰায়ত্ব কৰে যেন
কিয়নো ল'ৰাজনে যিহেতু আপোনাৰ এনেকৈ কৰি সি আগবাঢ়ি গৈ আছে আৰু সি বহুত ডাঙৰ ঘটনা কৰিব, বহুত মানুহকো সি জখম কৰিব, মানে তাৰ যিটো আপোনাৰ ৰুল। আৰু লগতে আমাৰ CM ছাৰকো মই এইটো কথা ক'ব বিচাৰিছোঁ যে ল'ৰাজনক যিকোনো প্ৰকাৰে যাতে কৰায়ত্ব কৰে। আৰু মোৰ মাক আজি পাথৰ মাৰি, সিহঁতৰ বায়েক দুজনীয়ে মোৰ মাক পাথৰ মাৰি আজি আপোনাৰ কুশলকোঁৱৰ চিকিৎসালয়ত আপোনাৰ মোৰ মা ভৰ্তি হৈ আছে। বায়েকৰ নাম কি? বায়েকৰ নাম হৈছে আপোনাৰ সুনীতা বেগম আৰু এজনীৰ নাম হৈছে চানু বেগম। আৰক্ষী প্ৰশাসনক জনাইছিলে? আৰক্ষী প্ৰশাসনক জনাইছিলোঁ। আৰক্ষী প্ৰশাসনক জনোৱাৰ ফলত আৰক্ষী প্ৰশাসন মোৰ ঘৰলৈ গৈছিলে। মোৰ ঘৰত আপোনাৰ কেতিয়াবা সাক্ষীৰ কাৰণে গৈছিল মোৰ ঘৰত, আৰু মোৰ ঘৰত যেতিয়া সাক্ষী লৈ আছিল তেনে অৱস্থাত আপোনাৰ আব্দুল আলীৰ বায়েক আৰু সুনীতা বেগম আৰু চানু বেগমে সেই সময়তে গৈ যেতিয়া আপোনাৰ আমাৰ সাক্ষী লৈ থকা সময়তে তেওঁলোক গৈ মেলি মানে ছাৰক অপদস্থ কৰে, ছাৰক মানে বহুত বেয়াকৈ ছাৰক কলাৰত ধৰে, ছাৰক বহুত কিবাকিবি কয়। আৰু পুলিচ প্ৰশাসনে যথেষ্টখিনি আমাক সঁহাৰি জনাইছে। কিন্তু মই এইটো কথা অনুৰোধ কৰোঁ যাতে আৰু আমাক সহায় কৰি যাতে এটা আমাক উচিত বিচাৰ কৰি দিয়ে, আমাক ন্যায় কৰি দিয়ে, আৰু ল'ৰাজনক অতি সোনকালে কৰায়ত্ব কৰি যাতে এনে কাৰ্যকলাপ আৰু নেক্সট নকৰে। কোন জেগাত আছিলে ঘটনাটো হৈছিলে 2 নং কাবৰু গাঁও PHCৰ ওচৰত। মোৰ ঘৰ 2 নং কাবৰু গাঁও PHCৰ ওচৰতে। আৰু এনে কাৰ্যকলাপ যাতে ল'ৰাজনে আৰু নকৰে। তোমাৰ নামটো কি? আৰু গাঁওবাসী সকলোৱে জানে যে ল'ৰাজনে কেনেকুৱা, আৰু গাঁওবাসী গোটেইখিনি আমাক কৈছে যে তেওঁ ল'ৰাজনৰ ওপৰত এটা গৃহীত ব্যৱস্থা তেওঁলোকে কাগজ লিখি দিব বুলি। গৃহীত ব্যৱস্থা লোৱা নাই নেকি? গাঁওবাসী মানুহে আমাৰ এখন কাইলৈ মিটিং হ'ব, আৰু মিটিং মৰ্মে আমি গাঁওবাসী সকলো মানুহক গোটাই আৰু তেওঁৰ ওপৰত এখন আমি থানাত আমি দিম। আৰু আমি আমাৰ সদৰ থানাৰ মুৰব্বী বিষয়া আমাৰ ছাৰক আমি অনুৰোধ কৰোঁ যে ছাৰে এটা উচিত তদন্ত কৰি ল'ৰাজনক কৰায়ত্ব খুব সোনকালে কৰে। আৰু আমাৰ ঘৰতো কৈছে যে আমাক ঘৰ জ্বলাই দিম, অন্যথা আমাক কুকুৰি মাৰি আক্ৰমণ কৰিব বা আমাক মাৰি পেলাম বুলি আমাক বহুত ভাবুকি দিছে। আৰু সিহঁতি প্ৰত্যেকটো ক্ষেত্ৰতে মানে যিকোনো বেয়া কেছ আমাৰ ওপৰত জাপি দিয়ে। কি তোমালোকৰ ল'ৰাটোৰ নামটো কি? ল'ৰাটোৰ নাম হৈছে আব্দুল আলী, আৰু আব্দুল আলী তেওঁ মানিক দাস আলীৰ পুত্ৰ। আজি যে পুলিচক বহুত আছে, আৰু তেওঁ থানাত আপোনাৰ প্ৰায় 50খনৰ অধিক তেওঁৰ হয়তো কেছ আপোনাৰ থানাত অলৰেডি আছে, আৰু কোৰ্টতো তেওঁৰ কেছ চলি আছে। গতিকে মোৰ নামটো হৈছে শ্বৰীফ আলী। আৰু গতিকে মই সকলোকে মই এইটোৱে আহ্বান জনাওঁ যে আপোনালোকে পাব্লিকে বা ৰাইজে সকলোৱে মিলি যাতে এই ল'ৰাজনক খুব সোনকালে কৰায়ত্ব কৰে বা পুলিচ প্ৰশাসনক জনায়। গোলাঘাটৰ পৰা পূৰ্ণ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত মান উন্নতিকৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাসমূহক জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে বিদ্যালয়সমূহত প্ৰতি বছৰে পালন কৰা হয় গণোৎসৱ। প্ৰথম পৰ্যায়ৰ গণোৎসৱত আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত 140 নং নপমীয়া চাংমাই প্ৰাথমিক বিদ্যালয়ত সফলতাৰে সম্পূৰ্ণ হৈ যায় গণোৎসৱ। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত মান উন্নীতকৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশটোৰ লগতে অন্যান্য প্ৰতিভাসমূহক জাগ্ৰত কৰাৰ উদ্দেশ্যৰে বিদ্যালয়সমূহত প্ৰতিবছৰে পালন কৰা হয় গণোৎসৱ। প্ৰথম পৰ্যায়ৰ গণোৎসৱত আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত 140 নং নপমীয়া চাংমাই প্ৰাথমিক বিদ্যালয়তো সফলতাৰে সম্পন্ন হৈ যায় গণোৎসৱৰ। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মূল্যায়নৰ লগতে অন্যান্য নৃত্য, গীত, অভিনয় ইত্যাদি প্ৰতিভাৰ সুন্দৰ প্ৰদৰ্শন হয় এই অনুষ্ঠানত। গণোৎসৱত এগৰাকী চৰকাৰী পৰ্যবেক্ষক প্ৰতিনিধিৰ তত্বাৱধানত বিদ্যালয় চৌহদৰ পৰিৱেশ, ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশটোৰ লগতে অন্যান্য প্ৰতিভাসমূহৰো পৰ্যবেক্ষণ কৰা হয়। এইটো আমাৰ প্ৰশংসনীয়, চৰকাৰৰ যিটো পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। এই যিটো গুণোৎসৱ এতিয়া ফিফ্থ পৰ্যায়ৰ হৈছে, আমি দেখিবলৈ পাইছোঁ এই 4টা যিটো অলৰেডি হৈ গৈছে পৰ্যায়, তাত যথেষ্ট ডেভেলপ হৈছে। স্কুলবিলাকৰ ষ্টুডেণ্টবিলাকৰ যথেষ্ট ডেভেলপ হৈছে। তেওঁলোকৰ বিভিন্ন দিশত, যিকোনো দিশত, অকল তেওঁলোকৰ শিক্ষাৰ দিশতেই নহয়, বিভিন্ন দিশত কাৰিকুলাৰ যিবিলাক এক্টিভিটিছ আছে, ধৰক তেওঁলোকৰ নৃত্য, গীত, বাদ্য, তাৰ্কিক হিচাপে বা তেওঁলোকৰ বক্তা হিচাপে
যিখিনি তেওঁলোকৰ দিশত উন্নতি কৰিব লাগে সকলোতে উন্নতি কৰিছে, যথেষ্ট উন্নত হৈছে আৰু চৰকাৰে ভাল পদক্ষেপ লৈছে। কিন্তু এই পদক্ষেপটো প্ৰকৃতাৰ্থত আৰু কিছু আগতেই ল'ব লাগিছিল, কিয়নো মৰি যোৱাৰ সময়ত মৰু অৱস্থা হ'ল স্কুলবিলাক। আমি দেখিছোঁ বহুত স্কুল অলৰেডি মৰি গৈছে, বহুত স্কুল এবলিছ হৈছে, তেওঁলোকক আকৌ জাপি দিয়া হৈছে, কম ষ্টুডেণ্টৰ কাৰণে বেলেগখন স্কুলৰ লগত জাপি দিয়া হৈছে। এই যিটো পদক্ষেপ তেওঁলোকে চৰকাৰে ল'লে, কিন্তু অলপ দিনৰ আগত ল'ব লাগিছিল, কিছু আজি 10-15 বছৰ আগতেই ল'ব লাগিছিল আমি ভাবোঁ। কিন্তু তথাপিতো এতিয়াও আমি যিখিনি পদক্ষেপ চৰকাৰে লৈছে বা এই যিটো গুণোৎসৱ কৰা হৈছে, এই গুণোৎসৱৰ জৰিয়তে যথেষ্ট গুণগত মান, শিক্ষাৰ যিটো গুণগত মান বিভিন্ন দেশত উত্তৰণ ঘটাবলৈ চেষ্টা কৰা হৈছে। এইটো প্ৰশংসনীয়, অতি সুন্দৰ হৈছে, সুন্দৰ পদক্ষেপ। আৰু ইয়াৰ জৰিয়তে আমি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে, তেওঁলোকৰ গঠনমূলক তেওঁলোকৰ ভেটি গঢ় লৈছে, আমি দেখিবলৈ পাইছোঁ। আৰু এইটো আমি আদৰণীয়। সেইকাৰণে আমি ওচৰৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক প্ৰাইভেট স্কুলৰ পৰা আনি গভৰ্ণমেণ্ট স্কুললৈ আনিব লাগে। গভৰ্ণমেণ্ট স্কুললৈ আনি এই যিখিনি চৰকাৰে পদক্ষেপ লৈছে তাত তেওঁলোকক অৰিহণা যোগাব লাগে, যাতে আৰু আগুৱাই যাব পাৰে আৰু সুন্দৰকৈ তেওঁলোকে কৰিব পাৰে, ইমপ্লিমেণ্ট কৰিব পাৰে। এই ক্ষেত্ৰত তেওঁলোকক উৎসাহ দিব লাগে। ধন্যবাদ। আমগুৰিৰ পৰা ৱকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। এতিয়া ল'ব বিচাৰিছোঁ চমু বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পিছত পুনৰ আহিছোঁ বাতৰিসমূহৰ মাজলৈ। কলগাছিয়াত গণোৎসৱৰ মাজতে শিক্ষয়িত্ৰীক চেণ্ডেলেৰে প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন উদন্ত যুৱক। বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। যুৱকজনৰ ঘৃণনীয় কাণ্ডক গৰিহণা ৰাইজৰ। কলগাছিয়াত শিক্ষয়িত্ৰীক চেণ্ডেলেৰে কোবাই ৰঙাঘৰৰ আলহী হ'ল উদন্ত যুৱক। গুণোৎসৱৰ মাজতে সংঘটিত হৈছিল এই লজ্জাজনক ঘটনা। অভিযোগ মতে বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 1923 নং পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ চলি থকাৰ মাজতে আতিকুৰ ৰহমান নামৰ এজন উদন্ত যুৱকে চেণ্ডেলে প্ৰহাৰ কৰিছিল বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক। অৱশেষত কলগাছিয়াৰ আৰক্ষী আৰু বৰপেটাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উদন্ত যুৱকজনক। মন্তব্য যে যোৱা বুধবাৰে পুৱাৰে ভাগতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক লগত লৈ বিদ্যালয়ৰ চৌহদত চাফাই কৰ্ম চলাই আছিল। কিছুমান জাবৰ জোথৰ কাষতে থকা ছৈয়দ সোহৰাব আলীৰ খেতিত পৰাৰ বাবে সোহৰাবৰ পুত্ৰ আতিকুৰ ৰহমানে খঙতে আহি প্ৰধান শিক্ষয়িত্ৰীগৰাকীক প্ৰহাৰ কৰি আহত কৰাৰ লগতে বেয়া ভাষাৰে গালি গালাজ কৰিছিল। ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা উদন্ত যুৱক আতিকুৰ ৰহমানে পলায়ন কৰিছিল যদিও বৃহস্পতিবাৰে অভিযান চলাই বৰপেটাৰ আৰক্ষীয়ে যোৱা নিশাত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি আৰক্ষীৰ ভূমিকাক সচেতন মহলে প্ৰশংসা কৰাৰ লগতে যুৱকজনৰ ঘৃণনীয় কাণ্ডক গৰিহণা দিছে। হয়, তেওঁকতো পুলিচে বা আমি বিচাৰিয়ে আছিলোঁ। ল'ৰাজনক যোৱা ৰাতি তেওঁক আটক কৰিছে পুলিচে, তেওঁক এৰেষ্ট কৰা গ'ল। আৰু এইটো মানে এই অঞ্চলটোত সকলোৱে ধিক্কাৰ কৰিছে।
বহুতটা সংখ্যালঘু ফোৰামৰ পৰাও তেওঁলোকে আমাক আহি পেলাই কৈছে যে ল'ৰাটোক মানে ধৰিব লাগে কাৰণ এটা অঞ্চলৰো এটা বদনাম হৈ যায় এইটো বহুত আনফৰ্চুনেট ঘটনা আছিলে এই বুলি এইটো কথা নহয় কি কলগেছিয়া আনছেফ হয় ওমেনৰ কাৰণে মই নিজে থাকোঁ কলগেছিয়াত খুব এটা শান্তি পূৰ্ণভাৱে মানুহবিলাক ইয়াতে থাকে বেলেগ বেলেগ জেগাৰ পৰা আহি থাকে কিন্তু এইটো বহুত আনফৰ্চুনেট হ'ল ঘটনাটো তেখেতৰ লগত এইটো হ'ব নলগীয়া ঘটনা আছিলে তো সেইকাৰণে আমি কোনো কাৰণতে ভাইলেন্স টুৱাৰ্ডছ ওমেন মানে সব ভাইলেন্স কাকোৱে কৰিব নোৱাৰি বাট পাৰ্টিকুলাৰলি ওমেন কৈছোঁ আৰু মই তো আমি কেতিয়াও টলাৰেট কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আমি সেইদিনাখনৰ পৰাই যেতিয়া আমি কথাটো গম পাইছোঁ তেতিয়াৰ পৰাই ল'ৰাজনক আমি কনষ্টেণ্টলি বিচাৰি আছোঁ আৰু তেওঁক পোৱা গ'ল আৰু তেখেতক এৰেষ্ট কৰা হৈছে এতিয়া তেওঁ ইয়াতে আছে বুলি খবৰ পাইছোঁ মই হয় হয় এইটো সেইটোকে মই মানে সিদিনাখনো মই সেইটোকে কৈছোঁ আমি ৰাইজ হিচাপে চবেই কনচিয়াছ হ'ব লাগিব প্ৰশাসনটো আছেই প্ৰশাসনৰ লগততো আমি আছোঁৱেই কিন্তু এট দ্য ছেইম টাইম মানে ছ'চাইটিটো তেনেকুৱা যদি ঘটনা এটা ঘটিছে গাঁওখনত লগে লগে ওচৰ চুবুৰীয়াই ধৰিব লাগে সেই ল'ৰাটোক কেতিয়াবা কিছুমান জুভেনাইল ক্ৰাইমো দেখা পোৱা যায়গৈ কেতিয়াবা বয়সত সৰু হয় আইনৰ ফালৰ পৰা নহ'লেও সেই ল'ৰাটোক যদি তেনেকুৱা ধৰণৰ কিছুমান বিহেভিয়াৰ আমি দেখা পাই থাকোঁ যে বাইদেউগৰাকীয়ে কৈছে পিছত ক'লে আমাক যে সেইটো সেইদিনাখনটোতো তেওঁ হাত উঠাইছে কিন্তু তাৰ আগতো তেওঁ মানে তেনেকুৱা ধৰণৰ ধমকি দিছিলে তো বাইদেউগৰাকীয়ে কেতিয়াও আমাক জনোৱা নাছিলে বা আমি গাঁৱৰ ৰাইজৰ ফালৰ পৰা সেই কথাটো আমি গম পোৱা নাছিলোঁ তো তেনেকুৱা ধৰণৰ যদি এইটো আজি এটা হৈছে কালিলৈ এটা হ'ব তাতকৈ মানে মানুহবিলাকে সেই যেতিয়াই ধমকিটো দিছিলেগৈ বাইদেউগৰাকীক তেতিয়াই যদি তেওঁ আমাক এপ্ৰ'চ কৰাহেঁতেন বা গাঁৱৰ ৰাইজে যদি ধৰাহেঁতেন ল'ৰাটোক হয়তো সেইদিনাখন সেই ঘটনাটো নহ'ল সেইকাৰণে আমি সদায় যিকোনো টাইপ অফ ভাইলেন্সেই হওক বা কোনোবাই যদি খুব বেয়াকৈ কাৰোবাক কৈছে তেতিয়া আমি ৰখাই দিব লাগে যে এইটো ভুল হৈছে বা এইটো বেয়া হৈছে ছ'চাইটি এইটোৰ এটা ৰেছপনচিবিলিটি থাকে এটা ছ'চাইটিৰো আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ বৰপেটা জিলা কমিটিয়ে পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰীক যি ধৰণৰ অপমান বা প্ৰহাৰ কৰিছে এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ নিন্দা জনাইছোঁ গৰিহণা দিছোঁ তাৰ লগে লগে আমি ইতিমধ্যে গম পাইছোঁ যে আজি সেই আতিকুৰ ৰহমান নামৰ যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীক এই সুযোগতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই ধন্যবাদ জনাইছোঁ যে এই ধৰণৰ ঘটনাক যে তেওঁলোকে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰিব পাৰিছে গতিকে সেই ক্ষেত্ৰত তেওঁলোকক আমি শলাগ ল'ব লাগিব তেওঁলোকক ধন্যবাদ দিব লাগিব আৰু সেইকাৰণেই তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ যি দোষী যিয়ে এই ঘটনাটো কৰিছে এই দোষীজনক দৃষ্টান্তমূলক শাস্তি দিব লাগিব যাতে দ্বিতীয়বাৰৰ কাৰণে যাতে কলগাছিয়া অঞ্চলত শিক্ষকৰ ওপৰত প্ৰহাৰ বা অপমান এই ধৰণৰ ঘটনা যাতে সংঘটিত হ'বলৈ নাপায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ কলগাছিয়াৰ পৰা আব্দুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 বাংলাদেশৰ ঢাকাত প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনা যাত্ৰীবাহী ৰেলত অগ্নিসংযোগ অচিনাকি দুৰ্বৃত্তৰ বেনাপোল এক্সপ্ৰেছত অগ্নিসংযোগ দুৰ্বৃত্তৰ জুইত ভস্মীভূতৰ ৰেলখনৰ 4টাকৈ ডবা এই ঘটনাত 5জনকৈ ৰেল যাত্ৰীৰ মৃত্যু হয় ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত বাংলাদেশৰ ঢাকাত প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনা যাত্ৰীবাহী ৰেলত অগ্নিসংযোগ অচিনাকি দুৰ্বৃত্তৰ আৰু বেনাপোল এক্সপ্ৰেছত অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই আৰু এই জুইত ভস্মীভূত হৈছে বেনাপোল এক্সপ্ৰেছ নামৰ ৰেলখনৰ 4টাকৈ ডবা আৰু এই ঘটনাত 5জনকৈ ৰেল যাত্ৰীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মহানগৰীৰ মালিগাঁৱত RPF GRPৰ সফল অভিযান কামাখ্যা জংচনৰ পৰা চুৰি হোৱা বৈদ্যুতিক মেচিন উদ্ধাৰ কৰা হয় চুৰি মেচিনসহ গ্ৰেপ্তাৰ দুটা চোৰক 1 জানুৱাৰীত চুৰি হৈছিল 12 লাখ টকাৰ মূল্যৰ চিকিৎসালয়ৰ বৈদ্যুতিক মেচিন পুৰী কামাখ্যা এক্সপ্ৰেছত শিৱশক্তি লজিষ্টিক নামৰ প্ৰতিষ্ঠানে আনিছিল মেচিনসমূহ
মহানগৰীৰ মালিগাঁৱৰ RPF GRPৰ সফল অভিযান আৰু কামাখ্যা জংচনৰ পৰা চুৰি হোৱা বৈদ্যুতিক মেচিনসমূহ এতিয়া উদ্ধাৰ কৰা হৈছে চুৰি মেচিনসমূহ গ্ৰেপ্তাৰ কৰা হৈছে দুটাকৈ চুৰক আৰু 1 জানুৱাৰীত চুৰি হৈছিল 12 লাখ টকাৰ মূল্যৰ চিকিৎসালয় বৈদ্যুতিক মেচিন পুৰী কামাখ্যা এক্সপ্ৰেছত শিৱ শক্তি লজিষ্টিক নামৰ প্ৰতিষ্ঠানে আনিছিল আজি দিনৰ খবৰ ইমানেই আছিল পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ